নমস্কাৰ, আজি মই আপোনালোকৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। সপ্তম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীসকলৰ মৰ্গে বানচ শূন্য নহ'ব কাৰণ মৰ্গে বানচ গণনা চলি থাকিব আৰু ইয়াৰ সন্দৰ্ভত কোনো নিয়ম নাই। আচলতে ডিয়ানেছ এলাউন্সৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে। আপোনালোকৰ তথ্যৰ বাবে কওঁ যে সকলো চৰকাৰী কৰ্মচাৰীয়ে 2024 চনৰ জানুৱাৰী মাহৰ পৰা 50% ডিয়ানেছ ভাতা লাভ কৰি আহিছে। এনে পৰিস্থিতিত এইটো শূন্যলৈ হ্ৰাস পাব বুলি বহু আলোচনা চলি আছে। কিন্তু বৰ্তমান এই সন্দৰ্ভত চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। গতিকে যদি আপোনালোকৰো এই বিষয়ে বিভ্ৰান্তি আছে আৰু সম্পূৰ্ণ তথ্য লাভ কৰিব বিচাৰে তেন্তে আজি আমি আপোনালোকক এই ক্ষেত্ৰত সহায় কৰিবলৈ ওলাইছোঁ। বহু চৰকাৰী কৰ্মচাৰীৰ মাজত আটাইতকৈ বেছি চৰ্চিত বিষয়টো হৈছে ডিয়ানেছ ভাতা শূন্য হ'ব নে নহয়। গতিকে আপোনালোকক কওঁ যে ডিয়ানেছ এলাউন্স শূন্য নহ'ব কাৰণ ডিএ হাইকৰ হিচাপ এনেদৰে চলি থাকিব। যোৱাবাৰ ডিয়ানেছ এলাউন্স শূন্যলৈ হ্ৰাস কৰা হৈছিল। ইয়াৰ আঁৰৰ কাৰণ আছিল ভিত্তি বৰ্ষত পৰিৱৰ্তন হোৱা। কিন্তু এই সময়ত ভিত্তি বছৰ সলনি কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। এই কাৰণেই এতিয়া চৰকাৰে ডিয়ানেছ ভাতা 50%তকৈ অধিক বৃদ্ধি পোৱাৰ পিছতো ডিয়ানেছ ভাতা শূন্যলৈ হ্ৰাস পোৱাৰ কোনো বৰ্তমানলৈকে বিবৃতি ওলোৱা নাই। আপোনালোকক কওঁ যে এতিয়ালৈকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহৰ সংখ্যা আহিল আৰু এতিয়া মে' মাহৰ সংখ্যা জুন মাহৰ শেষত আহিব। ইয়াৰ পিছত জুলাই মাহত পুনৰ বৃদ্ধি হ'ব ডিয়ানেছ ভাতা। যদি আমি চাওঁ জানুৱাৰী মাহত সূচকাংক সংখ্যা আছিল 138.9 পইণ্ট, যাৰ বাবে ডিয়ানেছ ভাতা 50.84% বৃদ্ধি কৰা হৈছিল। ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহত এই সূচকাংক 139.2 পইণ্টলৈ থাকিল। মাৰ্চ মাহত ই 138.9 পইণ্টলৈ কমি আহিল আৰু তাৰ পিছত এপ্ৰিল মাহত সূচকাংক সংখ্যা 138.94 লৈ বৃদ্ধি পাইছিল। যদি এই আৰ্হি অনুসৰণ কৰা হয় তেন্তে ডিয়ানেছ ভাতা 51.44%, 51.95% আৰু এপ্ৰিল মাহলৈকে 52.43%ত উপনীত হৈছে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যেতিয়া ডিয়ানেছ ভাতা বৃদ্ধি হ'ব তেতিয়া কিমান বৃদ্ধি পাব। যদি আমি বিশেষজ্ঞসকলক বিশ্বাস কৰোঁ তেন্তে এইবাৰ যদি ডিয়ানেছ ভাতা বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ 3% পৰ্যন্ত জঁপিয়াই পৰা দেখা যাব পাৰে। এইদৰে ইয়াক 53%লৈ বৃদ্ধি কৰিব পাৰি আৰু ইয়াৰ শূন্য হোৱাৰ সম্ভাৱনা একেবাৰেই নাই। অৱশ্যে মে' আৰু জুন মাহৰ বিষয়বোৰ এতিয়াও আহিবলগীয়া আছে। কিন্তু সূচকাংক যিমানেই বৃদ্ধি নহওক কিয় ডিয়ানেছ ভাতা 3%তকৈ বেছি বৃদ্ধি নহ'ব। ইয়াৰ পিছত ডিয়ানেছ এলাউন্সৰ সৈতে জড়িত ফাইলটো শ্ৰম ব্যুৰোৰ দ্বাৰা বিত্ত মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হ'ব আৰু তাৰ পিছত তাত থকা কেবিনেটে অনুমোদন দিব। গতিকে ছেপ্টেম্বৰ বা অক্টোবৰৰ ভিতৰত ডিয়ানেছ এলাউন্স চৰকাৰে অনুমোদন লাভ কৰিব আৰু এই বৃদ্ধি 2024 চনৰ জুলাইৰ পৰা কাৰ্যকৰী হ'ব। এই সময়ছোৱাত ইয়াৰ মাজত মাহবোৰ কেৱল বকেয়া হিচাপে পৰিশোধ কৰা হ'ব। ডিয়ানেছ এলাউন্স শূন্যৰ পৰা আৰম্ভ হওক বা হিচাপ 50%ৰ ওপৰলৈ বৃদ্ধি হওক, নিশ্চিতভাৱে 3% বৃদ্ধি পাব ডিএ। যদি এনেকুৱা হয় তেন্তে ডিএত 53% পোৱাৰ সকলো সম্ভাৱনা আছে। এয়া আছিলে আজিৰ ইনফৰমেশ্যন। আজিলৈ এৰিছোঁ। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই।